Hello, Namaskar. Welcome to my channel. It's Sweetie Nandan Journey. Uh, মই আজি আপোনালোকৰ লগত কথা পাতিম বাচ্চাৰ টোপনিটো সেইকাৰণে ইমান ইম্পৰ্টেণ্ট হয় চ' ডেট বেবিজ লাইক বাচ্চাৰ ব্ৰেইন চেল ডেভেলপমেণ্টটো ফাষ্ট হ'ব, বাচ্চাৰ গ্ৰ'থটো ফাষ্ট হ'ব, ৱেইট গেইন হ'ব, বাচ্চা এক্টিভিটিজবোৰ ফাষ্ট কৰিব, যিমান আপোনাৰ বাচ্চাটোৱে ৰিলেক্স কৰিব মানে এট দ্য ষ্টেজ সিমান আপোনাৰ বেবিটোৱে মানে গ্ৰ' কৰিব. That is the reason baby sleep is very important, বহুত ইম্পৰ্টেণ্ট হয়. আমাৰ একচুৱেলি পেৰেণ্টছৰ বহুত থটছ আহে মোৰ বেবিটো দেখোন ৰাতি নুশুৱে. মোৰ পাৰ্চনেল এক্সপিৰিয়েঞ্চৰ পৰা মই ক'ব বিচাৰিছোঁ, মই যিটো ফেচ কৰিছোঁ বা মই যিটো জাৰ্ণিটো প্ৰচিড কৰিছোঁ বা নন্দনে যিটো আমি দুইটাই মিলি কিনে যিটো জাৰ্ণি আমি ক্ৰছ কৰি আহিছোঁ, চ' বেছড অন দেট এক্সপিৰিয়েঞ্চ আই এম ষ্টেজ ৱাইজ. চ' আজি মই কথা পাতিম ফৰ 0 to 3 months. আপোনাৰ বেবিটো শুব লাগে এৰাউণ্ড 18 to 21 hours a day শুব লাগে. তেতিয়াহে বাচ্চাটো গ্ৰ'থ, ব্ৰেইন ডেভেলপমেণ্ট চেলছ, তাৰ ৱেইটটো, তাৰ মানে গোটেইখিনি বেচিকেলি এভৰিথিং ডিপেণ্ড অন ডেট. আৰু বাচ্চাৰ শ্লিপিং পেটাৰ্ণটো কেনেকুৱা হয়, কিছুমান বাচ্চা গোটেই ৰাতি শুৱে, কিছুমান বাচ্চা গোটেই ৰাতি নুশুৱে, গোটেই দিনটো শুৱে, সেইটোৱে. চ' লেট আছ আণ্ডাৰষ্টেণ্ড কিয় ৱাই আপোনাৰ বাচ্চাটো গোটেই ৰাতি নুশুৱে আৰু কিছুমান বাচ্চা গোটেই দিনটো শুৱে. চ' ইয়াতে এটা কথা আছে, আপোনালোকে যিমান বাচ্চাটোৰ লগত থাকিব, এজনী মাক হিচাপত যিমান বাচ্চাটোৰ লগত থাকিব, এনালাইজ কৰিব, তেতিয়াহে বস্তুবোৰ গম পাব. বেবী, প্ৰথম কথাটোতো বেবী আপোনাৰ পেটত যেতিয়া থাকে তেতিয়া একো চাউণ্ড নাপায়, একো নাপায়, তো সিহঁতে আৰামছে শুই থাকে. যেতিয়া সি বাহিৰলৈ আহে তেতিয়াহে ডিফাৰেণ্ট এনভাইৰনমেণ্ট, ডিফাৰেণ্ট মানে আৱাজ, গাড়ীৰ চাউণ্ড, মিউজিক, আমি চিঞৰ বাখৰ, মানুহ দুনুহ চব দেখা পায়. চ' ইন দেট কেছ বাচ্চাটোৰ কাৰণে কমপ্লিটলি ডিফাৰেণ্ট এনভাইৰনমেণ্ট এটা হৈ যায়. সেইটোৰ কাৰণে টু এডজাষ্ট উইথ দেট এনভাইৰনমেণ্ট আপোনাৰ বেবিটোক অলপ টাইম লাগিব. চ' সেই টাইমটোত আপুনিও আপোনাৰ ফালৰ পৰা এজ এ মাদাৰ বা এজ এ পেৰেণ্টছ আপোনালোকে কেনেকৈ বাচ্চাটোক আণ্ডাৰষ্টেণ্ড কৰি কিনে যে নাই শ্লিপিং ইজ বস্তুটো আপোনালোকৰ লগত ৰাখিব লাগিব. যদি আপোনাৰ বাচ্চাটোৱে ইমান সময় শুৱা নাই, চ' ইউ হেভ টু আণ্ডাৰষ্টেণ্ড, বুজি পাব লাগিব কি কিয় শুৱা নাই বাচ্চাটো, আপোনাৰ বাচ্চাটো কি প্ৰব্লেম হৈছে, তাৰ পেটৰ বিষ হৈছে নে তাৰ গা বিষাইছে নে তাৰ ভোক লাগিছে নে কি হৈছে, নে ডাইপাৰ চেঞ্জ কৰিব লাগে নে কি কৰিব লাগে, সেইটো আপোনালোকে বুজি পাব লাগিব. টু আণ্ডাৰষ্টেণ্ড দেট প্ৰব্লেম, দেট মানে আপোনাৰ বেবিটোৱে কি চাফাৰ কৰি আছে, ফৰ দেট এনালাইজ কৰিব লাগিব বাচ্চাটো. এনেকুৱা আমাৰ তাত মনত মানে বহুত কুৱেশ্যনছ আহে. ইনিচিয়েলি মোৰ বেবী যেতিয়া মানে সৰু আছিলে, এতিয়াতো সি বহুত ডাঙৰ হ'ল, এবছৰ হৈ গ'ল. চ' মানে ইনিচিয়েলি যেতিয়া সি মানে কান্দে বা হেৰি কৰে, মোৰ মানে ময়ো পেনিক হৈছিলোঁ. লেট মি টেল ইউ ইন আ ষ্টেপ বাই ষ্টেপ. ফাৰ্ষ্ট থিং, আপোনালোকৰ মনত যেতিয়া এইটো কুৱেশ্যন আহে আপোনাৰ বাচ্চাটোৱে গোটেই ৰাতি কিয় নুশুৱে মানে, চ' ফাৰ্ষ্ট থিং আপোনালোকে চাব হাংগাৰ, which is like common thing. কি হয় বেচিকেলি বেবিক আমাৰ পেডিট্ৰিচিয়ানে কয় এভৰি 2 hours পিছে পিছে আমাৰ বেবিটোক আমি ফিড কৰাব লাগে, বা মানে ইনিচিয়েলি 0 to 3 months এটলিষ্ট মিনিমাম হাফ এন আৱাৰ বা 45 minutes ফিড দিব লাগে, তেতিয়াহে বাচ্চাৰ ফিডিং হেৰিটো পেটটো ভৰে, সেইটো এটা.
ফাৰ্ষ্ট থিং বাচ্চাটোৱে যেতিয়া আপোনাৰ পেটত থাকে দে গেটছ ভেৰি ইজিলি দ্য ফুড চ' ওৱান্স যেতিয়া আহে বাহিৰলৈ যেতিয়া বেবীটো আহে তেতিয়া ফৰ দেম ইট ইজ ভেৰি ডিফিকাল্ট ফাৰ্ষ্ট থিং ফৰ আ চাকিং সেই মানে আপোনাৰ যে মানে চাকিং কৰাটো এটা সিহঁতৰ কাৰণে বহুত ডাঙৰ কাম ডাঙৰ এক্টিভিটি হিচাপত ধৰা যায় কাৰণ সিহঁতে লাৰ্ণ কৰে ইনিচিয়েল 1 মান্থটোতো সিহঁতে জাষ্ট লাৰ্ণ কৰে দিজ এক্টিভিটিজ দে জাষ্ট লাৰ্ণ একচুৱেলি so the for the baby sucking কৰি they get tired also so সিহঁতে কি কৰে খোৱা বন্ধ কৰি দিয়ে আৰু কেতিয়াবা কি হয় আপোনাৰ বেবিটোৰ মানে মাকে মাদাৰ স্পেচিয়েলি মাদাৰ অলছো কুড নট এবল টু প্ৰডিউচড বহুত মোৰ লগত এনেকুৱা হৈছে একচুৱেলি বহুত দিন এনেকুৱা হৈছিলে মানে মোৰ বেবী সি ডিমাণ্ড কৰে যে মোৰ এতিয়া ভোক লাগিছে তাৰ সি কান্দে যেতিয়া দ্যাট ইজ ভেৰি নৰ্মেল বাচ্চাই ভোক লাগিলে কিবা হ'লে চবতে কান্দিবই চ' তেতিয়া মোৰ চ' দেট টাইম আই ষ্টাৰ্টেড লাইক মই কিছুমান হোম ৰেমিডিজ ইউজ কৰিছিলোঁ যিটো মানে মোৰ মিল্কটো প্ৰডিউচ কৰিব পাৰে বা আৰু বহুত কিবা কিবি উইচ আই উইল শ্বেয়াৰ ইট উইথ ইউ ইন আনাডাৰ ভিডিঅ' চ' that is where মানে মই সেইটো কৰিছিলোঁ এণ্ড মোৰ অভাৰ আপোনালোকে আৰু এটা কাম কৰিব পাৰে উইচ মই কৰা নাছিলোঁ বাট আই উইল ৰাদাৰ মানে টেল ইউ টু ডু ইট যে যেতিয়া আপুনি দেখে বেচিকেলি কিছুমানৰ হয় যে ৰাতিপুৱাৰ সময়ত বহুতখিনি মিল্ক প্ৰডিউচ হয় সেইটো টাইমত আপোনালোকে পাম্পিং কৰক পাম্পিং কৰি কিনে ষ্টক কৰি কিনে বটলত ষ্টক কৰি কিনে ৰেফ্ৰিজিৰেট কৰি থৈ দিয়ক ইউ কেন ৰেফ্ৰিজিৰেট ইয়'ৰ মিল্ক ফৰ 7 to 8 hours একো নহয় আপোনাৰ তাৰপিছত আপুনি ওলাই কিনে থৈ দিব নৰ্মেল টেম্পাৰেচাৰ হ'ব দিব মিল্কটো তাৰপিছত আপুনি আপোনাৰ বেবীক ধুনীয়াকৈ দিব পাৰে ডেটছ হাউ আপোনাৰ বাচ্চাটোৱে বটলৰো এক্সপিৰিয়েঞ্চটো হৈ যাব এণ্ড তাৰ ষ্টামাকটোও ফুল থাকিব অ'কে মই আৰু নন্দনে আমি দুইটা মানে বহুতখিনি এবজৰ্বখিনি যে সিয়াৰ কিয় কান্দিছে কিহৰ কাৰণে কান্দিছে ভোকেই লাগিছে নেকি নে কি হৈছে আমি মানে পিছত আমি গম পালোঁ যিখিনি মই আজি আপোনালোকক শ্বেয়াৰ কৰি আছোঁ মোৰ এক্সপিৰিয়েঞ্চ টাইম ফৰ্মুলা মিল্কটো এনেকুৱা নহয় যে বেবীক দিব নালাগে বা কিবা এনেকুৱা একেবাৰেই নহয় আপোনালোকে ফৰ্মুলা মিল্ক ইউ কেন গিভ টু ইয়'ৰ বেবী এনি টাইম ইফ ইউ থিংক যে আপোনাৰ মিল্ক প্ৰডিউচ হোৱা নাই আপোনালোকে বেকআপ ইউ হেভ টু কিপ ফৰ্মুলা মিল্ক য়েছ mother's milk is very important till the time your baby demands it goes some মানে মই এনেকুৱা শুনিছোঁ 5-6 yearsলৈকেও বেবীয়ে ডিমাণ্ড কৰে so you can keep giving it until unless you can able to do it so সেইটো এটা so মাকেও ৰেষ্ট হোৱাটোতো again it's very important তেতিয়াহে মাকে মিল্ক প্ৰডিউচ কৰিব পাৰিব as much as yes বেবীয়ে যেতিয়াই ডিমাণ্ড কৰে it make sure that you either your breast milk or either a formula milk whatever you're giving which is absolutely fine absolutely বহুত আমাৰ মানে মা দেউতাহঁতে বহুতে কয় যে নাই ফৰ্মুলা মিল্কটো দিব নালাগে বা কিবা কিবি য়েছ ইভেন ময়ো বিলিভ কৰোঁ এইটো কথা বাট ষ্টিল বেবীৰ ষ্টামাক ফুল হোৱাটো বহুত ইম্পৰ্টেণ্ট হয় সেই তেতিয়াহে আপোনাৰ বেবী প্ৰপাৰ শ্লিপ ল'ব চ' দেট আপোনালোকে মেক চিয়'ৰ দেট আপোনাৰ বেবীৰ পেটটো ভৰি থাকে মানে দেট ইজ ভেৰি ইম্পৰ্টেণ্ট পইণ্ট ফৰ দ্য শ্লিপ মানে ছেকেণ্ড থিং লেট মি টেল ইউ ইটছ গেছ প্ৰব্লেম জেনেৰেলি বেবিজৰ হ'বই ডিউ টু চাকিং সিহঁতে যেতিয়া চাক কৰে কিছুমান বেবিজে যেতিয়া চাক কৰে প্ৰপাৰলি চাক কৰিব নোৱাৰে বা মানে চাকিং হেৰিটো নাজানে তেতিয়া আপোনাৰ দে কনজিউম লটছ অফ মানে এয়াৰ কনজিউম কৰে বাহিৰা বতাহটো যিটো সেইটো কনজিউম কৰে
খাই দিয়ে সেইটো কাৰণে কি হয় বাচ্চাটোৰ মানে পেটত বহুত গেছ ফৰ্মেশ্যন হৈ যায় আৰু এটা হ'ব পাৰে বাৰ্পিং ভালকৈ যদি আমি ফিড দিলোঁ ফিড দিয়াৰ পিছত যদি আমি ভালকৈ বাৰ্পিং নকৰোঁ তেতিয়া আমাৰ প্ৰব্লেম হ'ব পাৰে যে বেবীটোৱে বাৰ্পিং নকৰিলে বাচ্চাটোৰ পেটটো ফুলি থাকে বা গেছটো পেটৰ ভিতৰত থাকে যিটোৱে বাচ্চাটোক মানে টোপনি মানে শুবলৈ মানে শান্তি নিদিয়ে মানে কুৰ কৰি থাকে পেটত so that is there so for this gas relief মই কি কৰিছিলোঁ বেচিকেলি মোৰ বেবীটো ইটছ এ কমন থিং যিটো মানে মই ফেচ কৰিছিলোঁ চ' আই ইউজ টু গিভ হিম মানে মালিচ ফাৰ্ষ্ট মইতো মালিচ কৰিছিলোঁ তাৰ মাছাজ কৰিছিলোঁ তাৰ পেটটোত মানে ৱাৰ্ম অইল যিটো আপুনি তেলেৰে বাচ্চাক মালিচ দিয়ে সেইটো তেলেৰে অকণমান লাহে লাহে এনেকৈ কৰি দিওঁ পেটটো দেন ছেকেণ্ড থিং আই ইউজ টু ডু 2 tablespoon of water লুক ৱাৰ্ম ৱাটাৰ যিটো হয় কুহুমীয়া গৰম পানীটোত মই অকণমান হিং যিটো হয় সেইটো মই অকণমান দি দিছিলোঁ দি কিনে সেই পানীটোৰে বাচ্চা মোৰ বেবীৰ পেটটো এনেকৈ লাহে 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 মই মালিচ কৰিছিলোঁ ডেট ইজ ৱেৰ তাৰ গেছটো মানে ওলাই যায় আৰু মানে ডেট ৱাজ দেৰ তাৰপিছত এক্সাৰচাইজ আপোনালোকে যিমান বেবীটোক মালিচ দিব এক্সাৰচাইজ কৰাব সিমানেই আপোনালোকৰ কাৰণে ভাল চ' মানে দেটছ ৱেৰ এটলিষ্ট হি গেটছ এ প্ৰপাৰ শ্লিপ মানে মালিচ এক্সাৰচাইজ কৰাওঁ মানে গেছটো পাছ হ'বলৈ মই বেবীটোক যিমান পাৰোঁ এক্সাৰচাইজ কৰাওঁ মই এক্সাৰচাইজৰো ভিডিঅ'টো বেবীক গেছ হ'লে কি কি এক্সাৰচাইজ কৰাব লাগে মই এটা বেলেগ ভিডিঅ' উইদিন 2-3 ডেজত মই কৰি আপোনালোকক দেখাই দিম থাৰ্ড থিং ডাইপাৰ বাচ্চাৰ ডাইপাৰ ইটছ আজিকালি তো আমাৰ ডাইপাৰ আহি তো ইনিচিয়েল আ মান্থ আই উড টেল ইউ দেট ইউজ আ কমপ্লিটলি ডাইপাৰ দেন ইউ ড্ৰাষ্টিকেলি য়েছ দেট ইজ অলছ' ট্ৰু মাহঁতে কোৱা কথাটো ভুল নহয় সঁচা হয় ৰেচেছ পৰে বা গৰমৰ দিনত স্পেচিয়েলি মানে অকণমান মানে ডাইপাৰটো খুলি কিনে কাপোৰত আহিব লাগে সেনেকৈ বুলি কৰিব লাগে বাট ইউ শুড নট হাৰ্ম ইয়'ৰ বেবী শ্লিপ যদি আপোনালোকে কাপোৰ ক্লথ নেপকিন ইউজ কৰে সেইটোত মানে অকণমান এচোতাও যদি তিতি যায় বেবী গেটছ আপ চ' টেল ইউ ইউজ আ ডাইপাৰ ইউজ কৰক আপোনালোকে চ' দেট ইয়'ৰ বেবী sleeps properly at least 5 to 6 hours at the time so which is very important again ডাইপাৰ ব্ৰেণ্ড লৈ চবৰে বেলেগ বেলেগ চইচ যাৰ যিটো যোনে যি ব্ৰেণ্ড ইউজ কৰিব খোজে সেয়া ইউজ কৰিব যিটো কমফৰ্টেবল যাৰ কাৰণে হয় আপোনালোকে ডিফাৰেণ্ট ব্ৰেণ্ডছ ইনিচিয়েলি ট্ৰাই কৰিব মই যেনেকৈ ইনিচিয়েলি মই বহুতকেইটা ব্ৰেণ্ডছ ট্ৰাই কৰিছিলোঁ তাৰপিছত আই ষ্টিক টু ওৱান ব্ৰেণ্ড পাৰ্টিকুলাৰ ওৱান ব্ৰেণ্ড মানে মই বেলেগ একো ইউজ নকৰোঁ এতিয়া বিকজ মাই বেবী ইজ ভেৰি কমফৰ্টেবল অন দেট বাট বাচ্চাৰ শ্লিপিং হেৰিটোত বহুত প্ৰব্লেম হয় বিকজ এজ এ ইণ্ডিয়ান ফেমিলি এজ এ আমি অসমীয়া মানুহ আমি বহুত ছ'চিয়েলাইজিং কৰোঁ চ' বাচ্চাটো ফাৰ্ষ্টতো মাকৰ পেটত থাকোঁতে একো আৱাজ নাপায় একো নাপায় ধুনীয়াকৈ থাকে ওৱান্স দে কাম আউট দে গেট অল দিছ নইজ বাহিৰৰ হাল্লা দুলা পলিউশ্যন মিউজিক টিভি এইটো মানুহে কথা পাতিছে সেইটো মানুহে কথা পাতিছে বহুতৰ এনেকুৱা হয় মোৰ বেবীটো উঠি গৈছে মানে ঘৰলৈ গেষ্ট ইনভাইট কৰে এতিয়া উঠিছে কাম মানে লেটেষ্ট প্লে কেতিয়াবা এনেকুৱা হয় মানে আপোনাৰ কনভিনিয়েণ্টৰ কাৰণে ইয়'ৰ পেৰেণ্টছ মানে হাজবেণ্ড হওক ৱাইফ হওক যোনে কমফৰ্টেবলৰ কাৰণে বাচ্চাটোক উঠাই কিনে মানে খেলাব খোজে মানে নিজৰ টাইমিঙত মানে সেইটো কৰিব খোজে কিছুমানে এনেকুৱা হয় মানে যে আপোনালোকে
বহুত কিবা কিবি ধৰক মানে বেবীটো এতিয়া নুশুৱে, দিনত মই শুব নিদিওঁ, এতিয়া মই খেলোঁ, ৰাতি শুব, সেইটো বুলি কিনেও বহুতে এইবোৰ কৰে, উঠাই থৈ দিয়ে বেবীটোক। নো, দেটছ এ ভেৰি ৰং কনচেপ্ট। ইউ শুড নট ডু দেট। ইনিচিয়েল ষ্টেজত 0 to 3 months বেবী নিডছ মেক্সিমাম শ্লিপ। চ' আপোনালোকে সেইটো টাইমত বাচ্চাৰ কি হয়, বহুত ডিছকমফৰ্ট হৈ যায়। চ' মেইন থিং আপোনালোকে এইটো চাব লাগিব যে আপোনাৰ বাচ্চাটো কোনটো হেৰিত কমফৰ্টেবল হয় টু শ্লিপ, সেইটো হেৰিত আপোনাৰ বাচ্চাটোক আপোনালোকে প্ৰপাৰলি শুৱাব চেষ্টা কৰিব লাগিব। ছেকেণ্ড থিং অফ দ্য ছিজন, বেচিকেলি কি হয়, ৱেডাৰ যেতিয়া চেঞ্জ হয় আপোনাৰ, মানে আজি ঠাণ্ডা হ'ল, আজি গৰম হ'ল, আজি ডিউৰিং দিছ টাইম, এতিয়াতো মাৰ্চ এপ্ৰিলৰ মান্থত এয়া বৰষুণ দিলে, এই গৰম পৰিলে, এই ঠাণ্ডা পৰিলে, এই মানে AC চলাব লগা হৈ যায়। চ' ডিউৰিং দিছ টাইম মানে আমি বহুত পেনিক হৈ যাওঁ। আমি যেতিয়া ঠাণ্ডা পৰে বহুত কাপোৰ দি কিনে ৰেপ কৰি থৈ দিওঁ বাচ্চাটোক, উইচ মানে আই ডোণ্ট থিংক চ' উইচ ইজ লাইক এ গুড থিং। আৰু মানে ইনিচিয়েলি কি হয়, বাচ্চাটো যেতিয়া আমাৰ পেটৰ ভিতৰত থাকে তেতিয়া বাচ্চাটোৱে মানে এটা কথাই বিচাৰে আৰু মানে বাচ্চাটোৱে যে মানে একো আৱাজ নাপায়। চ' যেতিয়া আমি বাহিৰত আহে তেতিয়া বাচ্চাটোৱে মানে আমি কাপোৰ দিওঁ, মানে ভিতৰতো দে আৰ লাইক মানে পেটৰ ভিতৰতো একো নিপিন্ধে, এনেই থাকে। চ' যেতিয়া বাহিৰলৈ আহে আমিহে একদম কাপোৰেৰে একদম ঠিচি দিওঁ, কিবা কৰোঁ, ঢেৰ কিবা কিবি কৰিবলৈ চেষ্টা কৰোঁ। চ' নো, ইউ শুড নট, মানে এইটো কৰিব নালাগে। চ' য়েছ, বাচ্চাটোক আপুনি যেতিয়া নৰ্মেল ৱেডাৰ হওক বা হেৰি হওক, একৰ্ডিং টু দ্য ছিজনছ আপোনালোকে হেৰি কৰিব লাগে। বাট ষ্টিল বেবী যেতিয়া শুৱে, ইউ মেক দেম টু ৱেৰ পিয়'ৰ কটন কাপোৰ। যেতিয়া আপোনালোকে তাৰপিছত বাচ্চাটোক বেছি কাপোৰেৰে ৰেপ নকৰিব। যেতিয়া বাচ্চা শুৱে নৰ্মেল কটন বেডশ্বীট ল'ব বা কিবা, ভৰিকেইখন ঢাকি দিব, গোটেই গাটো নিদিব, ভৰিকেইখন ঢাকি দিব বা অকণমান কাপোৰ দি কিনে থ'ব, বেছি মানে হেৰি নকৰিব, ফেনখন লাহেকৈ চলাই দিব। মই এতিয়াও হয় বাচ্চাটোক এটা নৰ্মেল টেম্পাৰেচাৰত ৰাখিব লাগে, না বেছি গৰম না বেছি ঠাণ্ডা। বেছি স্ৱেটিং হ'লে বেবীটো কফ বহি যাব, মানে হেৰি হৈ যাব, মানে স্নিজিং প্ৰব্লেম হ'ব, মানে ঠাণ্ডা লাগিব, জ্বৰ আহিব পাৰে, বহুত কিবা কিবি হ'ব পাৰে। চ' অল দ'জ থিংছ এভইড কৰিবৰ কাৰণে আপোনালোকে মানে বেবীটোক যদি আপোনালোকে বিচাৰে যে প্ৰপাৰ শ্লিপ হওক, বেছি কভাৰ আপো নকৰিব, বেছি মানে অ'পেনো নাৰাখিব। ইটছ এ নৰ্মেল ৱে আপোনালোকে আপোনাৰ বেবীটোক ৰাখিব পাৰে, চ' দেট হি গেটছ এ ভেৰি কমফৰ্টেবল শ্লিপ। আফটাৰ অল দিছ থিংছ জানাৰ পিছত আপোনালোকক যদি এনেকুৱা লাগে যে আপোনাৰ বাচ্চাটোৱে তাৰে পিছতো, এইখিনি ফ'ল' কৰাৰ পিছতো যদি শুৱা নাই বা ৰাতি মানে টোপনিৰ পেটাৰ্ণটো বা টোপনিটো তাৰ আউট অফ দিছ 24 hours 20 ঘণ্টাও হোৱা নাই, চ' আই উইল ৰাদাৰ টেল ইউ টু চি ইয়'ৰ পেডিট্ৰিচিয়ান। আপোনালোকে আপোনাৰ ডক্টৰৰ পেডিট্ৰিচিয়ানৰ ওচৰত যাওক, গৈ কিনে দেখাওক যে মোৰ বেবীটোৰ এনেকুৱা প্ৰব্লেম হৈছে। চ' what we can do it, মানে that is how আপোনালোকে এটলিষ্ট হেৰি কৰিব পাৰে to understand like কি প্ৰব্লেম হৈছে আপোনাৰ বেবীটোৰ। চ' দিছ ইজ হাউ মোৰ এক্সপিৰিয়েঞ্চ ফৰ মাই বেবী। চ' টাচউড আজিলৈকে মই একো সেনেকুৱা প্ৰব্লেম পোৱা নাই। মাই বেবী শ্লিপছ প্ৰপাৰ টাইম এণ্ড লাইক আই মেইনটেইন দ্য কমপ্লিট থিং। আৰু মানে মই এটা মানে আৰু এটা কথা ক'ব বিচাৰোঁ ইয়াতে, ৰুটিন উইচ ইউ নিড টু ফ'ল' আ লট। মাকে যদি আপোনালোকে এজ এ মাদাৰ আপোনালোকে যদি ৰুটিনটো ফ'ল' নকৰে, ছাপ'জ মানে মোৰ বেবী কেতিয়া উঠে, কেতিয়া তাক মই খানা দিব লাগে, আনাদাৰ লাইক এতিয়া মানে 3:30 হৈছে, এতিয়া 4:30 হৈছে, হি শুড শ্লিপ ইন দিছ টাইম, লাইক 3 hours আফটাৰনুন আই নিড টু গিভ হিম আ শ্লিপ। চ' সেই 3 hours আপোনালোকে হোৱাট এভাৰ ইট ইজ, মেক ইয়'ৰ বেবী শ্লিপ।
যিমান যি নহওক আপোনাৰ ঘৰত গেষ্ট আহিছে, আপোনাৰ ঘৰত আপুনি ক'ৰবাত যাব লগা আছে, ইউ টেল ইউ হেল্পিং হেণ্ড যোন থাকে বা এজ ইয়ৰ পাৰ্টনাৰ অলছ' অৰ ইমান মানে মেটাৰ্নিটি লিভ দিয়ে 6 months আৰু কিছুমানতো আজিকালি 1 yearও কৰি দিছে। চ' ইন দিছ কমপ্লিট ডিউৰেশ্যন অফ এ মেটাৰ্নিটি লিভ আই উড rather request you every mom and every mother to understand your baby uh, completely their what timing schedules তাৰপিছত বাচ্চাটোৱে কি কৰি ভাল পায়, কেতিয়া শুই ভাল পায়, কি খাই ভাল, কেনেকুৱাকৈ খাব বা কেনেকুৱাকৈ কি কৰিব, কিমান ঘণ্টা মানে খাব বা কেতিয়াবা এনে মানে মই স্পেচিয়েলি এইটো ফ'ল' কৰিছিলোঁ। মানে কেতিয়াবা মই লিখিও থৈ দিওঁ এনেকৈ যে বাচ্চাটো এতিয়া মানে শুইছে বা এতিয়া পটি কৰিছে, এতিয়া মানে ফিডিং লৈছে, এতিয়া হেৰি কৰিছে, মানে ইউ কেন ডু ইট ইন দেট ৱে। চ' দেট ইজ দেৰ। চ' ইয়াতে মই কেইটামান টিপ দিব খোজোঁ আপোনালোকক চবকে। ফাৰ্ষ্ট থিং যে বেবীটোক আপোনালোকে যদি মাছাজ কৰে, massage which is very important with your lukewarm oil দি কিনে বেবীটোক লাহে লাহে যেতিয়া বেবীটোৰ এম্বিকল কৰ্ডটো মানে ড্ৰাই হৈ পৰি যাব, তাৰপিছত আপোনালোকে মাছাজ দিয়া ষ্টাৰ্ট কৰিব পাৰে। লাহে লাহে বাচ্চাটোক মাছাজ দিয়ক, দি কিনে লুকৱাৰ্ম ৱাটাৰেৰে গা ধুৱাই দিয়ক বা স্পঞ্জ কৰাই দিয়ক। দ্য বেবী ফিল ভেৰি মাছ ৰিলেক্স এণ্ড দে স্লিপ, দে ৰিয়েলি স্লিপ। তো সেইটো এটা বহুত ভাল মানে ফৰ্ম হয় টু মেক ইউৰ বেবী শ্লিপ। মইতো মোৰ বেবীক ৰাতিও স্পঞ্জ কৰাইছিলোঁ, মানে এতিয়াও কৰাওঁ একচুৱেলি। মই ৰাতি তাক মানে মালিচ দিওঁ, মানে মালিচ দি কিনে মই মানে দিনতোতো মোৰ ধাই যোনজনীয়ে দিয়ে তাইতো দিয়েই, ময়ো ৰাতি তাক মানে মালিচ দিছিলোঁ, দি কিনে মই স্পঞ্জ কৰাওঁ মানে কৰাইছিলোঁ আৰু তেতিয়া স্পঞ্জ কৰাই কিনে ফ্ৰেছ কাপোৰ পিন্ধাই কিনে তাৰপিছতহে মই খুৱাইছিলোঁ। চ' আই থিংক আপোনালোকেও এইটো ট্ৰাই কৰিব পাৰে। মানে অনেষ্টলি কৈছোঁ, মাছাজ লাইক এৰাউণ্ড 10 minutes 15 minutes মান জাষ্ট কাটো পিটিকি দিয়ক বেবীটোৰ হাত ভৰি, কাৰণ সিহঁতে গোটেই দিনটো শুই থাকে, গা বিষাই যায় সিহঁতৰ। চ' সেইটো কাৰণে গাটো পিঠিটো মোহাৰি দিয়ক অকণমান, তাৰপিছত ভৰি হাতবোৰ এনেকৈ মালিচ কৰি দিয়ক। তো আপোনাৰ বেবী উইল বি এবছলিউটলি ফাইন আই থিংক। মানে মই এইবোৰ ইউজ কৰিছিলোঁ। চ' দে ডেফিনেটলি ইনফেক্ট মানে দে গেট এ ৰিয়েলি গুড শ্লিপ, আৰু মানে ভাল টোপনি এটা হ'ব আৰু আপোনাৰ বেবী। আৰু এটা টিপ দিব খোজোঁ উইচ ইজ লাইক কভাৰ ইয়'ৰ বেবী। যেতিয়া আমাৰ পেটত থাকে বেবীটো, মানে একদম মানে ৱৰ্মত একদম মানে এনেকৈ পানীৰ মাজত একদম মানে হেৰি হৈ লাইক এ কটন টাইপ থাকে। চ' যেতিয়া বাহিৰত আহি যায় কমপ্লিটলি অ'পেন। চ' ইয়াতে আমাৰ ইমান ফ'ল' নকৰে, মানে এনেই জাষ্ট হেৰি কৰি দিয়ে, মানে কাপোৰেৰে লেটিয়াই লৈ কিনে থৈ দিয়ে। নো, দেৰ ইজ এ টেকনিক টু কাভাৰ ইয়'ৰ বেবী। মই সেই টেকনিকটো আপোনালোকক পঠিয়াই দিম, মানে মে বি another video you can see that cover your baby। মানে ধুনীয়াকৈ বেবীক ফৰেন কাণ্ট্ৰিজতো বাচ্চাক মানে 6 month মানে যেতিয়ালৈকে বাচ্চা শুই থাকে, মানে ক্ৰল কৰিব নোৱাৰে, টাৰ্ণ কৰিব নোৱাৰে, তেতিয়ালৈকে বাচ্চাক তেনেকৈ ৰেপ কৰি কিনেহে ৰাখে গোটেই দিনটো মানে। চ' আই থিংক সেইটো বহুত ইম্পৰ্টেণ্ট হয়। আৰু এটা টিপ দিব খুজিছোঁ যে বেবীৰ ৱেকআপ টাইম 0 to 3 months অনলি লাইক minimum 45 minutes হ'ব লাগে। as soon as they cross 45 minutes make sure your baby sleeps। 45 minutesলৈকেহে বেবীটো উঠাই ৰাখিব, তাৰে পিছত আপোনালোকে বেবীটোক খুৱাই দিব। মানে ইউ ট্ৰাই মেক ইয়'ৰ বেবী শ্লিপছ, নট মোৰ দেন ডেট। কাৰণ বেবী লাইক 0 to 3 monthsৰ বেবী এটাই তাতকৈ বেছি দেৰি উঠি থাকিব নোৱাৰে একচুৱেলি, দে গেট টায়াৰ্ড। চ' 45 minutes ইজ দেয়াৰ মানে উঠা টাইম হয় মানে।
আৰু এটা টিপ দিওঁ মই, বেবীটোক খোৱাৰ মাজতে উঠাই নিদিব। কেতিয়াবা এনেকুৱা হয় মানে ডক্টৰে কয় যে মানে এভৰি 2 আৱাৰ্ছৰ পিছে পিছে বেবীক ফিড দিব লাগিব, চ' উঠাই কিনে আপুনি খুৱাইছে। ন', বাচ্ছা যেতিয়া শুই থাকে তেতিয়াই আপুনি ফিডিং লৈ যদি দিব, ফ'ৰ্চ নকৰিব। যদি মুখখন নুখুলে বেবীটোৱে বা হেৰি নকৰে তো আপোনালোকে ফ'ৰ্চ নকৰিব। ফ'ৰ্চ কৰিলে বেবীটোৰ টোপনিটো বেয়া হ'ব। দেটছ ৱেৰ দে লুজ দেয়াৰ শ্লিপ আৰু মানে ফ'ৰ্চ কৰি কিনে আপোনালোকে বেবীটোক উঠাই নিদিব, মানে উঠাই কিনে খুৱাব চেষ্টা নকৰিব। ডে টাইমত য়েছ ফৰ এভৰি 2 আৱাৰ্ছ ইউ কেন মানে ফিড ইয়'ৰ বেবী, বাট এট নাইট ইফ দে ডোণ্ট ডিমাণ্ড ইট, মে বি 3-4 ঘণ্টা বিচৰা নাই, উইচ ইজ এবছলিউটলি ফাইন। আপোনালোকে সেইটো মানে ভাবিব নালাগে যে নাই মোৰ বেবীটোক 2 ঘণ্টাৰ পিছে পিছে ফিডিং দিব কৈছিলে, চ' মই উঠাই হ'লেও ফিডিং দিম। ন', দেট ইজ নট দ্য কাৰেক্ট থিং। দেট আপোনালোকে যেতিয়া বেবীটো উঠে, বেবীটোৱে কেৰ এনেকৈ অকণমান হেৰি কৰিব, তেতিয়া আপোনালোকে নিজেই গম পাই যাব যে বেবীটোক ফিড বিচাৰিছে, তেতিয়া আপোনালোকে ফিড দি দিব। আৰু এটা কথা, বেবীটোৱে যদি আনটিল আনলেছ ইয়'ৰ বেবী মানে আপোনাৰ ৱেইট গেইন কৰি আছে বা ৱেইটটো ভালে আছে, তেতিয়ালৈকে একো চিন্তাই নাই আপোনালোকৰ। লাইক যিটো ডক্টৰে কয় 2 ঘণ্টা পিছে মানে বি কাম, যেতিয়াই ডিমাণ্ড কৰে বেবীটো তেতিয়াই আপোনালোকে বেবীটোক খুৱাব এণ্ড মেক দেম শ্লিপ। চ' এই গোটেইখিনি কথা মোৰ লাগিছে আপোনালোকৰ ইনফৰ্মেটিভ হ'ল। আৰু কিবা যদি আপোনালোকে জানিব বিচাৰে, ছাবস্ক্ৰাইব কৰক মোৰ চেনেলটো, মোক মেছেজ কৰিব পাৰে বা মোৰ ইমেইল আইডিটো মই শ্বেয়াৰ কৰিম উইথ মাই ছাবস্ক্ৰিপশ্যন বক্স চেনেলত। মোৰ ইমেইল আইডিটো শ্বেয়াৰ কৰা আছে, ইউ কেন ইমেইল মি, আৰু আপোনালোকে মোক মেছেজ পঠিয়াব পাৰে ফৰ এনি কুৱেৰিজ। আপোনালোকৰ যদি এনি কুৱেৰিজ আছে ৰিলেটেড টু দিছ, মই আপোনালোকক দিবলৈ চেষ্টা কৰিম। চ' থেংক ইউ ছ' মাছ।